মৰমৰ অকণিহঁত, আজি মই এই ভিডিঅ'টিৰ জৰিয়তে অসমীয়া অ আ হছাই দীৰ্ঘই আখৰবোৰ হাতেৰে কেনেদৰে লিখিব লাগে তাক লিখি কিনে তোমালোকক দেখুৱাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই আখৰবোৰ কেনেদৰে লিখিম তাক শিকি যাবা দেই। আহা তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে লিখিম মই অটো লিখিবলৈ প্ৰথমে লাগিব এডাল ওপৰত এনেদৰে আঁচ টানিব লাগিব। তাৰে পিছতে ইয়াতে প্ৰথমে গোল কৰি দি এনেকৈ আনি ইয়াত লগাই দিব লাগিব। তাৰপিছত ইয়াত এটা এনেকৈ দি ওপৰৰ পৰা এডাল আনি ইয়াতে লগাই দিব লাগিব। এইটো হৈ গ'ল অ। তাৰ আটো লিখিবৰ কাৰণে পুনৰ এডাল এনেদৰে আঁচ টানিব লাগিব। তাত ইয়াতে গোল গোল ঘুমাই এইটো আনি ইয়াতে লগাই দিব লাগিব। আকৌ এইডাল আনি এনেকৈ দি ওপৰৰ পৰা এডাল এনেকৈ দিব লাগিব। তাৰপিছত কাষেৰে আকৌ এডাল আঁচ আনি ইয়াতে এনেকৈ লগাই দিব লাগিব। এইটো হৈ গ'ল আ। এইবাৰ লিখিম হছাই আৰু দীৰ্ঘই। এইবাৰ হছাইটো লিখিবৰ কাৰণে পুনৰ ওপৰেদি এডাল আঁচ এনেকৈ টানি দিম। চৰি, আঁচডাল বেছি ওপৰত হৈ গ'ল, অকণমান তলেদি আনিব লাগিব। ইয়াতে এনেকুৱাকৈ দিলোঁ, ইয়াতে গোল গোল দিলোঁ, দি এনেকুৱাকৈ দিলোঁ। তাৰপিছত ইয়াতে এডাল এনেকুৱাকৈ দিলোঁ। এইটো হৈ গ'ল হছাই। তাৰ দীৰ্ঘইটো লিখিবৰ কাৰণে ইয়াতে এনেকৈ এডাল আঁচ দিলোঁ, তাত ইয়াতে গোল গোল ঘুমাই এনেকৈ আনি এনেকুৱাকৈ দিলোঁ, দি ওপৰত এডাল আঁচ দিলোঁ। এইটো হৈ গ'ল দীৰ্ঘই। তাৰপিছত আহা আমি হস্ৰ আৰু দীৰ্ঘও লিখিম। এইবাৰ লিখিম আমি হস্ৰ আৰু দীৰ্ঘ। হস্ৰটো লিখিবৰ কাৰণে পুনৰ আমি এনেকৈ এডাল আঁচ দিলোঁ, দি এইবাৰ এনেকুৱাকৈ দিলোঁ, এনেকুৱাকৈ আনি এনেকুৱাকৈ দিলোঁ, তাৰ ওপৰত এডাল এনেকৈ আঁচ দিলোঁ। এইটো হৈ গ'ল হস্ৰ। তাৰ দীৰ্ঘটো লিখিম কেনেকৈ, পুনৰ এডাল এনেকৈ আঁচ টানিলোঁ, আঁচ টানি এনেকুৱাকৈ আনিলোঁ, এনেকুৱাকৈ আনিলোঁ। তাৰ ইয়াৰ পৰা আকৌ এডাল আঁচ এনেকুৱাকৈ দিলোঁ, তাৰ ওপৰত এডাল এনেকুৱাকৈ দিলোঁ। এইটো হৈ গ'ল দীৰ্ঘ। তাৰপিছত লিখিম আমি ৰি। এইবাৰ লিখিম আমি ৰি। ৰিটো লিখিবৰ কাৰণে আমি এনেকুৱাকৈ গোল গোল দি এনেকুৱাকৈ আনি এনেকুৱাকৈ দিব লাগে। এনেকুৱাকৈ দিলোঁ, তাৰ এডাল আঁচ এনেকুৱাকৈ আনি এনেকুৱাকৈ দিলোঁ। এইটো হৈ গ'ল ৰি। ৰিৰ পিছত আহিল এটো লিখিবৰ কাৰণে এনেকুৱাকৈ দি এনেকুৱাকৈ দিলোঁ, তাত এনেকুৱাকৈ দিলোঁ। এটো হৈ গ'ল এ। তাত ঐটো লিখিবৰ কাৰণে আপোনাৰ এনেকৈ দিলোঁ, আৰু এইফালে এডাল আঁচ দিলোঁ। এইটো হৈ গ'ল ঐ। তাত লিখিব লাগিব অটো কেনেকৈ লিখিম, অটো এনেকুৱাকৈ এইটো হ'ল অ। তাৰপিছত লিখিম ঔটো লিখিবৰ কাৰণে আপোনাৰ পুনৰ এনেকুৱাকৈ দিব লাগিব, এনেকুৱা ঘূৰাই আনিব লাগিব, আৰু এইফালে এডাল আঁচ দিব লাগিব। এইটো হৈ গ'ল ঔ। বুজিলা নহয় কেনেদৰে মই লিখিলোঁ? গতিকে তোমালোকে এনেকৈ দৰে চেষ্টা কৰিবা দেই। আজিলৈ তেনেহ'লে ভিডিঅ'টো সমাপ্ত কৰোঁ। বাই।